গাইজ আজিৰ ভিডিঅ'টো এয়া আইনাখনৰ পৰাই আৰম্ভ কৰি দিছোঁ। এয়া আছিলে পিছবেলা সময়ৰ কথা। এফালে মই হোষ্টেলৰ পৰা অলপ ফুৰিবলৈ যাওঁ, যিহেতু আমি ৱাকিং কৰিব যাওঁ। এফালে আমাৰ আইমণি লগত বিউ আছে, এয়া ৰঙা চুলিৰ আমাৰ বিউ, লগতে এজনী মই চাপৰ চুটিজনী, যিহেতু মই বহুত চাপৰে হয়। এফালে গেট খুলি ওলাই গৈছোঁ। এয়া আমি দুইজনী আকৌ 40 টকা এটা হেৰাই পালোঁ নহয় গাইজ, চাওকচোন। তাৰপাছত এফালে আমাৰ ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ। এফালে আমি সদায় ফুৰিবলৈ আহোঁ, যিহেতু আমি অলপ ওলাই মেলি ফুৰিয়ে ভাল পাওঁ। এফালে আমাৰ বিউ আৰু মই গৈ আছোঁ। আজি মোৰ কেমেৰামেন হৈ আছে আইমণি। এইখন দেখিছা নাই, মই নতুনকৈ এইটো বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ। আপোনালোকে একদম বিনামূলীয়াকৈ মোৰ ভাগৰ ৰিক্সাখনত উঠিবও পাৰিব। এয়া আমি ঘূৰি আহিলোঁ। পিছবেলা সময়ত ইমান ধুনীয়া হৈ থাকে। এইটো হৈছে কামাখ্যা মন্দিৰ ৰোডৰ ৰাস্তাত থকা দাৰপাল গণেশ মন্দিৰ, যিহেতু 27 তাৰিখৰ পৰা গণেশ চতুৰ্থী হ'ব। আপোনালোক আহিব সকলোবোৰ। এই ভণ্টিজনী পিছে মই কামাখ্যাতে চিনাকি